মিত্রতা করার লগে লগে আমার হেৰি প্ৰাৰ্থী নিশ্চিত আমার ফালৰ পৰা দাবী করা হয়েছিল কিমানটা 15টা আমি মাত্র 15টা সমষ্টিতে আমি সীমাবদ্ধ হলহেঁতেন বাকি অন্যান্য সমষ্টিত আমার যিবিলাক দলীয় নেতা কর্মকর্তা আছে তেওঁলোকে যথেষ্ট মনত দুখ পালেহেঁতেন হয়তো সেই সমষ্টিত আমি আমার যেটো এই সন্মিলিত মৰ্চাৰ বা আমার বিৰোধী ঐক্য মঞ্চৰ যি দলৰ তাতে প্ৰাৰ্থী হলহেঁতেন সেই প্ৰাৰ্থীজনক আমি সমৰ্থন দিয়াৰ লগে লগে সেই সমষ্টিত থকা আমাৰ নেতা কৰ্মীসকল সেই নেতাজনৰ প্ৰতি আকৃষ্ট হলহেঁতেন এনেকুৱাও হৈ যায় যে যেনেকৈ আমি বিটিচিত কংগ্ৰেছ দলে বহুদিন BPFৰ লগত মিত্ৰতা কৰি সেই অঞ্চলত ইলেকশ্যন খেলাৰ ফলত কি হৈছিল সেই অঞ্চলত কংগ্ৰেছৰ পৰা সেই অঞ্চল BPF এতিয়া শক্তিশালী কংগ্ৰেছ নোহোৱা হৈছে ঠিক তেনেকৈ ৰাইজৰ দলে আজি গোটেই অসমত কম দিনৰ ভিতৰত যেনেকুৱাকৈ এটা অংকুৰিত হৈছে প্ৰত্যেক সমষ্টিত আমি মিত্ৰতা কৰাৰ লগে লগে এই 15টা সমষ্টি বাদে বাকী সমষ্টিসমূহত আমাৰ দলীয় কৰ্মকৰ্তাসকল নিশ্চিতভাৱে আঘাত হ'লহেঁতেন গতিকে এই মিত্ৰতা ভংগ হোৱাটো মই ক'ম যে এইটো গৌৰ মাৰি গংগাত পেলোৱা হৈছে কংগ্ৰেছে যে মিত্ৰতা ভংগ কৰিছে কংগ্ৰেছে যে মিত্ৰতা কৰা নাই যেনেকৈ নকৰক আমাৰ সভাপতি গৰাকীয়ে আমাৰ ৰাইজৰ দলৰ কৰ্ণধাৰ সমিতিয়ে কংগ্ৰেছে কেনেকুৱাকৈ প্ৰতাৰণা কৰিলে মিত্ৰতাৰ নামত নো ডাউট আমার 1.5 মাহ সময় নষ্ট হয়েছে যদিও মই কম যে এইটো গৌৰ মাৰি গংগাত পেলোৱা হৈছে ৰাইজৰ দলক